ৰাজ্যৰ লাখ লাখ নিবনুৱাৰ বাবে এটা ভাল খবৰ মুহূৰ্তত জনোৱাৰ চেষ্টা কৰিছো। শীঘ্ৰেই অসমত খালী হ'ব ৮৫০০ শিক্ষকৰ পদ। উচ্চ আৰু উচ্চতৰ মাধ্যমিকত ৮৫০০কৈ শিক্ষকৰ পদ খালী হ'ব বুলি বৃহৎ মন্তব্য কৰিছে আনুষ্ঠানিকভাৱে ৰাজ্যৰ শিক্ষামন্ত্ৰীগৰাকীয়ে। শিক্ষামন্ত্ৰীগৰাকীয়ে এই সন্দৰ্ভত কি কথা উল্লেখ কৰিছে, কিদৰে আপুনি এপ্লাই কৰিব এই মুহূৰ্তত জনোৱাৰ চেষ্টা কৰিম। অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ। অসমৰ লাখ লাখ নিবনুৱাৰ বাবে এটা ভাল খবৰ এই মুহূৰ্তত জনোৱাৰ চেষ্টা কৰিছো। শীঘ্ৰেই খালী হ'ব ৮৫০০ শিক্ষকৰ পদ। ৰাজ্যত শীঘ্ৰেই খালী হ'ব হাজাৰ হাজাৰ শিক্ষকৰ পদ। উচ্চ আৰু উচ্চতৰ মাধ্যমিকত খালী হ'ব শিক্ষকৰ পদ। গুৰুত্বপূৰ্ণ খবৰটো এই মুহূৰ্তত জনোৱাৰ চেষ্টা কৰিছো। উচ্চ আৰু উচ্চতৰ মাধ্যমিকত LP আৰু UPত, লোৱাৰ প্ৰাইমেৰী আৰু আপাৰ প্ৰাইমেৰীত এই পদসমূহ খালী হ'ব। প্ৰথমবাৰলৈ আনুষ্ঠানিকভাৱে ঘোষণা কৰিছে শিক্ষামন্ত্ৰীয়ে। নিৰ্বাচনৰ পূৰ্বে প্ৰকাশ পাইছিল বিজ্ঞাপন আৰু শীঘ্ৰেই নিয়মীয়াকৰণো হ'ব LP UPৰ ঠিকাভিত্তিক শিক্ষকৰ চাকৰি। LPত প্ৰকাশ পাইছিল ৩০০৮টা পদৰ বিজ্ঞাপন। তাৰ সমান্তৰালভাৱে আপাৰ প্ৰাইমাৰীত প্ৰকাশ পাইছিল ২৭৫০টা পদৰ বিজ্ঞাপন। পুনৰবাৰ উল্লেখ কৰিব বিচাৰিছোঁ, ৰাজ্যৰ লাখ লাখ নিবনুৱাৰ বাবে এটা ভাল খবৰ মুহূৰ্তত আশাৰ ৰেঙনি কঢ়িয়াইছে ৰাজ্যৰ লাখ লাখ নিবনুৱা যুৱক যুৱতীৰ বাবে। আৰু নিবনুৱা যুৱক যুৱতীৰ বাবে এবাৰ ভাল ঘোষণা কৰিছে, বৃহৎ মন্তব্য কৰিছে ৰাজ্যৰ শিক্ষামন্ত্ৰী ডক্টৰ ৰণোজ পেগুৱে। প্ৰথমবাৰৰ বাবে আনুষ্ঠানিকভাৱে ঘোষণা কৰিছে শিক্ষামন্ত্ৰীগৰাকীয়ে। ৮৫০০ শিক্ষকৰ পদ খালী হ'ব বুলি কৈছে শিক্ষামন্ত্ৰীগৰাকীয়ে। শিক্ষামন্ত্ৰীৰ মন্তব্য মুহূৰ্তত আহি পৰিছে। আমি পোনে শিক্ষামন্ত্ৰীৰ মন্তব্য শুনোৱাৰ চেষ্টা কৰিছোঁ। ৮৫০০ আমি তেতিয়া বিজ্ঞাপন দিয়াৰ সেই প্ৰক্ৰিয়াটো আগবঢ়াই নিয়াৰ মাজতে আমাৰ নিৰ্বাচন আহি গ'ল। নিৰ্বাচনটো প্ৰত্যেক বছৰে নাহে, গতিকে যি বছৰ নিৰ্বাচন আহে মডেল কোড অফ কণ্ডাক্টৰ কাৰণে আমাৰ বহুত কাম পিছুৱাই যায়। গতিকে মডেল কোড অফ কণ্ডাক্টৰ কাৰণে এই LP UPৰ বাছনিৰ প্ৰক্ৰিয়াটো পিছুৱাই গৈছিলে। ইয়াত আবেদন গ্ৰহণ কৰা প্ৰক্ৰিয়া সম্পূৰ্ণ হৈছে। ইয়াৰ ফিজিকেল ভেৰিফিকেশ্যন খুব সোনকালে আৰম্ভ হ'ব। কিন্তু ইতিমধ্যে আমি নতুনকৈ কিছু পদ খালী, কিছু নহয় যথেষ্ট সংখ্যক পদ খালী হৈছে আৰু চৰকাৰে এটা সিদ্ধান্ত লৈছে যে এতিয়াৰ পৰা খালী পদৰ বিজ্ঞাপন দিওঁতে আমি প্ৰস্পেক্টিভলি খালী হ'বলগীয়া পদসমূহৰো আমি বিজ্ঞাপন, অৰ্থাৎ ৩১ মাৰ্চত ২০২৫ত আমাৰ LP UP আৰু ছেকেণ্ডেৰী গোটেইখিনি মিলাই প্ৰায় ৮৫০০ পষ্ট খালী হৈ যাব ৩১ মাৰ্চলৈকে। গতিকে আমি ৩১ মাৰ্চলৈকে ৰখি নাথাকি আমি যদি এতিয়াই বিজ্ঞাপন দিওঁ, তেতিয়াহ'লে খালী হোৱাৰ লগে লগে সেই সময়ত আমি তেওঁলোকক নিযুক্তি দিব পাৰিম। গতিকে সেই বিজ্ঞাপনটো খুব সোনকালে প্ৰকাশ পাব আৰু মই বিজ্ঞাপনটো যেতিয়া প্ৰকাশ পাব সকলোৱে আবেদন কৰিব পাৰিব। তাৰ লগতে যিটো আমাৰ ছেকেণ্ডেৰী পৰ্যায়ৰ নিযুক্তি আছিল, ছেকেণ্ডেৰী নিযুক্তিটোৰ বিজ্ঞাপনখন প্ৰকাশ হ'ল, কিন্তু MCCৰ কাৰণে আমি এপ্লিকেশ্যন লোৱা প্ৰক্ৰিয়াটো আৰম্ভ কৰিব নোৱাৰিলোঁ। ২ এদিনৰ ভিতৰত তাৰো অনলাইন আবেদন গ্ৰহণ কৰা প্ৰক্ৰিয়াটো আৰম্ভ। আমি তেতিয়া বিজ্ঞাপন দিয়াৰ সেই প্ৰক্ৰিয়াটো আগবঢ়াই নিয়াৰ মাজতে আমাৰ নিৰ্বাচন আহি গ'ল। নিৰ্বাচনটো প্ৰত্যেক বছৰে নাহে, গতিকে যি বছৰ নিৰ্বাচন আহে মডেল কোড অফ কণ্ডাক্টৰ কাৰণে আমাৰ বহুত কাম পিছুৱাই যায়। গতিকে মডেল কোড অফ কণ্ডাক্টৰ কাৰণে এই LP UPৰ বাছনিৰ প্ৰক্ৰিয়াটো পিছুৱাই গৈছিলে। ইয়াত আবেদন গ্ৰহণ কৰা প্ৰক্ৰিয়া সম্পূৰ্ণ হৈছে। ইয়াৰ ফিজিকেল ভেৰিফিকেশ্যন খুব সোনকালে আৰম্ভ হ'ব। কিন্তু ইতিমধ্যে আমি নতুনকৈ কিছু পদ খালী, কিছু নহয় যথেষ্ট সংখ্যক পদ খালী হৈছে আৰু চৰকাৰে এটা সিদ্ধান্ত লৈছে যে এতিয়াৰ পৰা খালী পদৰ বিজ্ঞাপন দিওঁতে আমি প্ৰস্পেক্টিভলি খালী হ'বলগীয়া পদসমূহৰো আমি বিজ্ঞাপন, অৰ্থাৎ ৩১ মাৰ্চত ২০২৫ত আমাৰ LP UP আৰু ছেকেণ্ডেৰী গোটেইখিনি মিলাই প্ৰায় ৮৫০০ পষ্ট খালী হৈ যাব ৩১ মাৰ্চলৈকে। গতিকে আমি ৩১ মাৰ্চলৈকে ৰখি নাথাকি আমি যদি এতিয়াই বিজ্ঞাপন দিওঁ, তেতিয়াহ'লে খালী হোৱাৰ লগে লগে সেই সময়ত আমি তেওঁলোকক নিযুক্তি দিব পাৰিম। গতিকে সেই বিজ্ঞাপনটো খুব সোনকালে প্ৰকাশ পাব আৰু মই বিজ্ঞাপনটো যেতিয়া প্ৰকাশ পাব সকলোৱে আবেদন কৰিব পাৰিব। তাৰ লগতে যিটো আমাৰ ছেকেণ্ডেৰী পৰ্যায়ৰ
নিযুক্তি আছিল সেকেন্ডাৰী নিযুক্তিটোৰ বিজ্ঞাপনখন প্ৰকাশ হ'ল কিন্তু MCCৰ কাৰণে আমি এপ্লিকেশ্যন লোৱা প্ৰক্ৰিয়াটো আৰম্ভ কৰিব নোৱাৰিলো 2 এদিনৰ ভিতৰত আৰু অনলাইন আবেদন গ্ৰহণ কৰা প্ৰক্ৰিয়াটো আৰম্ভ আমি উল্লেখ কৰাৰ চেষ্টা কৰিলো শিক্ষামন্ত্ৰীগৰাকীয়ে বৃহৎ মন্তব্য কৰা পৰিলক্ষিত হৈছে অসমৰ লাখ লাখ নিবনুৱাৰ বাবে এটা ভাল খবৰ 8500 শিক্ষকৰ পদ অতি শীঘ্ৰেই খালী হ'ব বিজ্ঞাপন ইতিমধ্যে প্ৰকাশ পাইছে আৰু লোৱাৰ প্ৰাইমাৰী আৰু আপাৰ প্ৰাইমাৰী শিক্ষকৰ বাবে এটা ভাল খবৰ তেওঁলোকৰ চাকৰিও ঠিকাভিত্তিক চাকৰিও নিয়মীয়াকৰণ কৰা হ'ব বুলি বৃহৎ মন্তব্য কৰিছে শিক্ষামন্ত্ৰী ডক্টৰ ৰণোজ পেগুৱে